মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজি পাঠ মুকলি কৰিছো। আজি অনুশীলনী 2.2 ৰ 7 নম্বৰ অংকটো লৈছো। এইটো এটা ভগ্নাংশৰ যোগৰ অংক। তোমালোকে চিত্ৰৰ সহায়ত ভগ্নাংশ নিশ্চয় প্ৰদৰ্শন কৰিছা। এই অংকটো লৈ চোৱা। 4 ভাগৰ 6 2 ভাগৰ 1 অংশ কেইটা আছে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা বুলি কৈছে। এতিয়া প্ৰথমতে তোমালোকে জানিব লাগিব 4 ভাগৰ 6 মানে কি। আসলতে এই ভগ্নাংশটো আমি লঘিষ্ঠ আকাৰলৈ নিব লাগিব, তেতিয়া আমি বুজি পাম ইয়াৰ অন্তৰালত কি কথা লুকাই আছে। হেয়া আমি 4 ভাগৰ 6 সমান 2 ৰে আমি এটো 2 বাৰ যাব, 2 ৰে 3 বাৰ যাব, অৰ্থাৎ 2 ভাগৰ 3 পাম। এটা 2 ৰে 3 হৰণ কৰিলে কি হয়, 2 গুণ 2 1 বাকি ৰল, অৰ্থাৎ 1 সমস্ত 2 ভাগৰ 1 হয়। এতিয়া এই 1 সমস্ত 2 ভাগৰ 1ক আকৌ লিখিব পাৰি 1 যোগ 2 ভাগৰ 1, অৰ্থাৎ কি এটা গোটা সংখ্যা আৰু ভগ্নাংশ হিচাপে আধা। এতিয়া এই কথাখিনি আমি চিত্ৰৰ সহায়ত প্ৰকাশ কৰিব লাগে। তোমালোকে চাবা, আমি ধৰি ললো এইটো এটা গোটা বস্তু, এইটো সম্পূৰ্ণ বস্তু। এতিয়া এই গোটা বস্তুটোৰ যদি আমি আধা কৰো সমাজত, অৰ্থাৎ এইখিনি 2 ভাগৰ 1 আৰু এইখিনি 2 ভাগৰ 1, এতিয়া এই যে 1 বুলি কৈছিল আমি গোটা বস্তুটো, এইটোক আমি যদি 1 বুলি বুজাও আৰু এইটোৰে আধা অংশ যদি আমি ইয়াৰ ওচৰত আকো, এইটোৰ আধাত এইখিনি আছিল, গতিকে এইখিনি আমি ইয়াৰ ওচৰত আকিলো, অৰ্থাৎ এইখিনিও আধা হল। কাৰ আধা? এই 1টোৰ আধা, গতিকে আধাটো আমি ইয়াত আকিলো। এতিয়া তোমালোকে দেখিলানে 2 ভাগৰ 1 কেইটা হৈছে ইয়াত? 1 2 3টা 2 ভাগৰ 1 হৈছে। অৰ্থাৎ আমাক সুধিছিল 4 ভাগৰ 6 2 ভাগৰ 1 অংশ কেইটা আছে। আমি দেখুৱালো 4 ভাগৰ 6 2 ভাগৰ 1 3টা আছে। গতিকে নিশ্চয় তোমালোকে অংকটো বুজিছা। এবাৰ লৈছো আমি 8 নম্বৰ অংকটো। 8 নম্বৰ অংকটোত আছে এখন উৰাজাহাজে 5 ভাগৰ 1 ঘণ্টাত 200 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। 5 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব? এইটো এটা অতি সহজ অংক। আমাক কোৱা হৈছে যে 5 ভাগৰ 1 ঘণ্টাত 200 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। এতিয়া তোমালোকে নিশ্চয় গম পাইছা 5 ভাগৰ 1 ঘণ্টাত যিমান দূৰত্ব অতিক্ৰম কৰিব, 5 ঘণ্টাত তাতকৈ বহুত বেছি দূৰত্ব অতিক্ৰম কৰিব। এতিয়া আমি লিখিম 5 ভাগৰ 1 ঘণ্টাত অতিক্ৰম কৰে 200 কিলোমিটাৰ। এতেকে 1 ঘণ্টাত অতিক্ৰম কৰে 200 হৰণ 5 ভাগৰ 1 কিলোমিটাৰ। আমি এইটোক এনেকৈ লিখিব পাৰো 200 পূৰণ 5 কিলোমিটাৰ। এতেকে সুধিছে আমাক 5 ঘণ্টাত অতিক্ৰম কৰে। কিমান অতিক্ৰম কৰিব? 200 পূৰণ 5 সমান, এতিয়া কিমান হ'ব? 5 5 গুণ 25 আৰু 2টা শূন্য হল, আৰু 25 দুগুণ 50। আমি এনেদৰে পূৰণ কৰিব পাৰো। তোমালোকে এইটো মুখতে পূৰণ কৰাৰ বুদ্ধিটো শিকি লবা। আমি প্ৰথমতে কি কৰিলো, 5কে 5কে পূৰণ কৰিলো, 25 হল। এতিয়া 200ৰ লগত যেতিয়া আমি 25 পূৰণ কৰিম, তেতিয়া কৰিলো কি, ইয়াত 2টা শূন্য আছে, 2টা শূন্য আমি ইয়াত লিখি ললো, আৰু 25ক 2 ৰে পূৰণ কৰিলে 50 হয় বুলি জানো, সেইকাৰণে আমি এনেকে লিখিলো। এই পদ্ধতিৰে কৰিলে সোনকালে হয়। এইটোৱে হৈছে উত্তৰ। এতিয়া 5 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব? 5000 কিলোমিটাৰ। গতিকে আমি লিখিম উত্তৰ 5000 কিলোমিটাৰ। তোমালোকে নিশ্চয় অংকটো বুজিলা। এবাৰ আমি আহিছো 9 নম্বৰ অংকলৈ। এই অংকটোত আছে এজন ল'ৰাই 1 সমস্ত 4 ভাগৰ 1 ঘণ্টাত 5 সমস্ত 8 ভাগৰ 1 কিলোমিটাৰ পথ চাইকেল চলাই অতিক্ৰম কৰে।
যদি ল'ৰাজনে একে গতিত চাইকেলখন চলাই যায় তেনেহলে 1 ঘণ্টাত তেওঁ কিমান দূৰ অতিক্ৰম কৰিব এটো সহজ অংক আমি প্ৰথমতে লিখিব লাগিব যে সমস্ত 4 ভাগৰ 1 ঘণ্টাত অতিক্ৰম কৰে 5 সমস্ত 8 ভাগৰ 1 কিলোমিটাৰ তোমালোকে এইটো সমস্ত ভাঙি লিখিব পাৰা সহজ হয় অংকটো সমস্ত ভাঙি লিখিলে গতিকে তোমালোকে এই বাক্যটো এনেকৈ লিখিবা 4 ভাগৰ 4 গুণ 4 একে 5 4 ভাগৰ 5 ঘণ্টাত অতিক্ৰম কৰে 8 ভাগৰ 5 7 গুণ 40 একে 41 কিলোমিটাৰ এনেকৈ লিখিলে সহজ হ'ব ইয়াৰ পিছত আমি চাম এতেকে 1 ঘণ্টাত অতিক্ৰম কৰে এইটো ওপৰত হ'ব 8 ভাগৰ 41 আৰু তলত হ'ব 4 ভাগৰ 5 অৰ্থাৎ 8 ভাগৰ 41 পূৰণ ওপৰত যাব 4 তলত আহিব 5 এতিয়া 4 ৰে যদি আমি 8 হৰণ কৰো দুইবাৰ যাব ইয়াত একবাৰ যাব 4 ৰে 4 কৰিলে এতিয়া সমান হ'ব তলত 5 দুগুণ 10 ওপৰত 41 অৰ্থাৎ 10 ৰে যদি আমি এতিয়া 41 ক হৰণ কৰো তেতিয়া কিমান ওলাব গৈ সমান 10 ৰে ইয়াত 41 ক হৰণ কৰি চোৱা 4 10 গুণ 40 এক বাকি ৰল অৰ্থাৎ 4 সমস্ত 10 ভাগৰ 1 হেতু কিলোমিটাৰ আমি কি গম পালো এতিয়া 1 ঘণ্টা সেই লৰাজনে যদি বেগৰ পৰিৱৰ্তন নকৰে অৰ্থাৎ একে সমান গতিত যাই থাকে তেতিয়া হলে 4 সমস্ত 10 ভাগৰ 1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি আহিছো 10 নম্বৰ অংকলৈ 10 নম্বৰ অংকটোত আছে যদি a + b = 1 আৰু a - b = 2/3 হয় তেন্তে a আৰু b ভগ্নাংশ দুটা হ'ব ইয়াত তোমালোকক অপচন দিয়া আছে 1 ত দিছে a = 5/6 b = 3/6 2 ত দিছে a = 2/3 b = 1/3 3 ত দিছে a = 5/6 b = 1/6 আৰু 4 ত দিছে a = 3/5 b = 1/5 এতিয়া এই অংকটো ইয়াৰ কোনটো শুদ্ধ হ'ব হেতু নিৰ্ণয় কৰিবৰ কাৰণে আমি a + b = 1 আৰু a - b = 2/3 পৰা a আৰু b টো উলিয়াব লাগিব এতিয়া আমি সমাধান কৰিবলৈ যাম a + b = 1 এটোক আমি 1 নম্বৰ সমীকৰণ বুলি কলো আৰু a - b = 2/3 এইটোক 2 নম্বৰ সমীকৰণ বুলি কলো এতিয়া আমি যদি এই সমীকৰণটা যোগ কৰি দিও তেতিয়া ইয়াৰ বাওফালৰখিনিৰ লগত বাওফালৰখিনি যোগ হ'ব আৰু সোঁফালৰখিনিৰ লগত সোঁফালৰখিনি যোগ হয় এতিয়া চোৱাচোন 1 + 2 বা কি তাৰমানে 1 নম্বৰ সমীকৰণ যোগ 2 নম্বৰ সমীকৰণ বা এতিয়া আমি এইখিনিৰ লগত এইখিনি যোগ কৰিম a + b + a - b = আকৌ ঠিক তেনেদৰে ইয়াত 1 + 2/3 এতিয়া ইয়াত a আৰু a এই দুইটা যোগাত্মক হৈ আছে গতিকে এটো হ'ব 2a কিন্তু b প্লাস এটো b মাইনাস গতি ইহত বিয়োগ যোৱাৰ পিছত শূন্য হৈ যাব 2a সমান এইখিনি আমি কি লিখিম 3 ভাগৰ 3 যোগ 2 বা 2a = 3 ভাগৰ 5 বা a = এতিয়া এই দুইটো ইয়াত হৰণ চিন হৈ আহিব গতিকে আগৰে পৰা ইয়াত আছিল 3 ভাগৰ 5 তলত দুইটো আহি গল এতিয়া এইখিনি ওপৰত কৰিছো বা a = এইখিনি 3 ভাগৰ 5 এনেকৈ লিখিব লাগিব আৰু এই হৰণ চিনটো তোমালোকে পূৰণ বুলি দিব লাগিব দিলে ইয়াৰ তলত থকা 1 টো ওপৰত যাব
আৰু 2 টো তলত আহিব অৰ্থাৎ ওপৰত হ'ব 5 তলত হ'ব 3 দুগুণ 6 এতিয়া আমি b লৈ যাব লাগিব এতিয়া b লৈ যাব লাগিলে আকৌ কি কৰিব লাগিব এই সমীকৰণটোৰ পৰা এই সমীকৰণটো এবাৰ বিয়োগ কৰিব লাগিব সেইকাৰণে মই এইখিনি মচি ইয়াত লিখিছো 1 বিয়োগ 2 1 minus 2 বা কি লিখিম আমি এটো a plus b minus a minus b সমান 1 minus 2/3 এতিয়া আমি এখিনি সৰল কৰিম minus a plus b হ'ব এটো বন্ধনীৰ আগত যেটো মাইনাস চিন আছিল বন্ধনীটো উঠাই দিলে এটো চিনটো সলনি হৈ যায় মাইনাস চিন থাকিলে প্লাস হয় প্লাস থাকিলে মাইনাস হয় ইজ ইকুৱেল টু এটো কিমান হ'ব 3 বিয়োগ 2 বা এতিয়া এবাৰ a আৰু a কেনসেল হ'ব 2b থাকিব 2b ইজ ইকুৱেল টু 3 ভাগৰ 3 দুইগল থাকিল 1 বা b ইজ ইকুৱেল টু এটো হ'ব ওপৰত 3 ভাগৰ 1 তলত আহিব 2 এতিয়া হেইটো আকৌ কি হ'ব বা b ইজ ইকুৱেল টু 3 ভাগৰ 1 পূৰণ ইয়াত এটা 1 থাকে সেই 1 টো ওপৰত যাব আৰু এটো তলত 2 টো আহিব বা b ইজ ইকুৱেল টু 1/6 এতিয়া ইয়াৰ আগতে আমি কি পালো a ইজ ইকুৱেল টু 6 ভাগৰ 5 পাইছিলো a ইজ ইকুৱেল টু 6 ভাগৰ 5 আৰু এতিয়া পালো b ইজ ইকুৱেল টু 6 ভাগৰ 1 অৰ্থাৎ আমাৰ এইটো 3 নম্বৰ যেটো আছে সেইটোৱে শুদ্ধ হ'ব তোমালোকে গোটেই অংককেইটা নিশ্চয় সুন্দৰকৈ বুজিছা যদি তোমালোকৰ বুজাত অসুবিধা হৈছে মোক তোমালোকে কমেন্ট কৰি জনাবা মোৰ চেনেল অনুপ্ৰেৰণা তোমালোকে চাই থাকিবা ভাল পালে লাইক কৰিবা আৰু বন্ধুসকলৰ মাজত তোমালোকে শ্বেয়াৰ কৰিবা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি আজিলৈ পাঠৰ ইমানতে সামৰণি মাৰিছো ধন্যবাদ